ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ মানুহজনে কৈ আছিল, জীৱনত মই বহুত মানুহক সহায় কৰিলোঁ, কিন্তু সময় মোক আজিলৈকে চাথ দিয়া নাই। নহ'লে হয়তো ইমান দিনে মই জেলৰ ভাত খাই থাকিবলগীয়া নহ'লেহেঁতেন। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ৰেণুৱে কৈ আছিল, ডাঙৰ বাইদেৱে ঠিক কথাই কৈছে। সেই বুলিতো মই অনু বাইদেউক ডাইৰেক্ট ওলাই যোৱা বুলি ক'ব নোৱাৰোঁ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল, এতিয়া যে এই হাঁহিটো মই অনবৰতে মুখখনত লৈ ফুৰি আছোঁ, তাৰ অৰ্থ এইটো নহয় যে এই হাঁহিটোৰ দৰে মই মোৰ লগতে আন কাৰোবাৰ জীৱন ৰঙীন কৰি দিবলৈ সুবিধা কৰি দিম। চ' বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।